শান্তি 6 ডিচেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক এতিয়া পুৰুষোত্তম সংগম যুগত আছা। তোমালোকে ইয়াত থাকি নতুন সৃষ্টিৰ স্মৃতিত থাকিব লাগে আৰু আত্মাক পাৱন কৰি তুলিব লাগে। প্ৰশ্ন: পিতাই তোমালোকক এনেকুৱা কি বোধ দিছে যাৰ দ্বাৰা বুদ্ধিৰ তলা খুলি গ'ল? উত্তৰ: পিতাই এই বেহদ অনাদি ড্ৰামাৰ এনেকুৱা বোধ দিলে যাৰ দ্বাৰা বুদ্ধিত যি গড্ৰেজৰ তলা লাগি আছিল সেয়া খুলি গ'ল। পাথৰ বুদ্ধিৰ পৰা পাৰস বুদ্ধি হৈ গ'লা। পিতাই বোধ দিছে যে এই ড্ৰামাখনত প্ৰত্যেক ভাৱৰীয়াৰ নিজৰ নিজৰ অনাদি ভূমিকা আছে। যিয়ে কল্পৰ পূৰ্বে যিমান পঢ়িছিল তেওঁ এতিয়াও সিমানেই পঢ়িব, পুৰুষাৰ্থ কৰি নিজৰ উত্তৰাধিকাৰ ল'ব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. স্মৃতিৰ যাত্ৰাৰে আত্মাৰূপী বেটাৰী চাৰ্জ কৰি শতপ্ৰধান অৱস্থাত উপনীত হ'ব লাগে। এনেকুৱা কোনো গাফিলতি কৰিব নালাগে যাৰ বাবে বেটাৰী ডিছচাৰ্জ হৈ যায়। 2. মুৰব্বী সন্তান হ'বৰ কাৰণে পিতাৰ লগতে ঘৰৰ প্ৰতিও স্নেহ ৰাখিব লাগে। জ্ঞান আৰু যোগত মত্ত হৈ থাকিব লাগে। পিতাই যি বুজায় সেয়া নিজৰ ভাতৃসকলকো বুজাব লাগে। বৰদান: একমাত্ৰ পিতাক নিজৰ সংসাৰ কৰি লৈ সদায় এজনৰে আকৰ্ষণত থাকোঁতা কৰ্মবন্ধন মুক্ত হোৱা। সদায় এইটো অনুভৱত থাকিবা যে একমাত্ৰ পিতা, অন্য কোনো নাই। বছ, একমাত্ৰ বাবাই সংসাৰ, অন্য কোনো আকৰ্ষণ নাই, কোনো কৰ্মবন্ধন নাই। নিজৰ কোনো দুৰ্বল সংস্কাৰৰো বন্ধন যাতে নাথাকে। যিসকলে কাৰোবাৰ ওপৰত মোৰ বোধৰ অধিকাৰ ৰাখে তেওঁলোকৰ ক্ৰোধ বা অভিমান আহে, এয়াও কৰ্মবন্ধন। কিন্তু যেতিয়া বাবাই মোৰ সংসাৰ এইটো স্মৃতি থাকে তেতিয়া সকলো মোৰ এক মোৰ বাবাত সমাহিত হৈ যায় আৰু কৰ্মবন্ধনৰ পৰা সহজেই মুক্ত হৈ যায়। শ্লোগান: মহান আত্মা তেওঁ যাৰ দৃষ্টি আৰু বৃত্তি বেহদৰ। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্টমনী হ'বলৈ আজিৰ অব্যক্ত সংকেত। যিমানে নিজক সৰ্বপ্ৰাপ্তিৰে সম্পন্ন অনুভৱ কৰিবা সিমানেই সন্তুষ্ট হৈ থাকিবা। যদি অলপো অভাৱৰ উপলব্ধি হ'ল তেন্তে য'ত অভাৱ আছে ত'ত অসন্তুষ্টতা আছে। যদি নিজৰ ৰাজ্য নাই সেয়েহে পৰিশ্ৰম কৰিবলগীয়া হয়, কিন্তু ইয়াত সমস্যাটো খেল হৈ গ'ল। সাহস কৰিলে সময়ত সহযোগ পোৱা যায়। সেয়েহে নিজৰ সন্তুষ্টতাৰ লগতে নিজৰ শ্ৰেষ্ঠ স্থিতিৰে সকলো আত্মাক সন্তুষ্টতাৰ সহযোগ দিয়া। ওম শান্তি।